হেৰা, এনেকৈ থাকিলে কিন্তু দেৰি হ'ব দেই। তুমি ওলাইছানে নাই? ওলোৱা মানে আৰু কাম কেইখনমান আছিল। কামখিনি কৰি লোৱা হয় একেবাৰে আজৰি হৈ যাব পাৰিলো হয়। এইবোৰ কথাৰ কাৰণে মোৰ খং উঠে। মই কালিয়ে কৈ থৈছো, আজি আবেলি আমি ওলাই যাম, বজাৰ কৰিব লাগিব। আৰু তুমি এতিয়ালৈকে কাম কৰিব ৰখি আছা। তোমাক মই কৈ থৈ দিয়াৰ পাছত তুমি সোনকালে আজৰি হৈ থাকিব লাগে নে নালাগে? বেছি দেৰি নালাগে নহয়, মাত্ৰ আধা ঘণ্টামানৰহে কাম। মাত্ৰ আধা ঘণ্টামান ৰখি দিয়া, তাৰ পাছতেই ওলাই যাম। যোৱা জল্দিকে কৰি লোৱাগৈ। আৰু এটা কথা নহয়, তুমি কিন্তু ইটো লাগে সিটো লাগে নকবা দেই। প্ৰয়োজনীয় বস্তুখিনিহে কিনিম। তোমাৰ লগত বজাৰ কৰিবলৈ যাবলৈ ভয় লাগে। তুমি যিবোৰহে বস্তু চকু মাৰা, সকলোতকৈ দামী বস্তুটোহে তোমাৰ চকুত লাগে। সেইকাৰণে এতিয়াই কৈছো, বজাৰত গৈ ইটো লাগে সিটো লাগে কৈ নাথাকিবা। যিখিনি প্ৰয়োজন সেইখিনিহে আনিবলৈ যাওঁ। হ'ব দিয়া, মই একোৱেই নলওঁ। মইনো কোনদিনাখন কি লওঁ? সকলো দেখোন ঘৰৰ বজাই কৰোঁ। তাকো তুমি কি প্ৰণালী কৰা? আজি একোৱেই নলওঁ। একো ল'ব নালাগে বুলি কোৱা নাই নহয়। যিখিনি প্ৰয়োজন সেইখিনি ল'বলৈ কৈছো। কাম নাই আৰু অলাগতিয়াল বস্তু কিছুমান কিনি এনেই পইচাবোৰ খৰচ কৰি থাকিব। বোৱাৰী, অ' বোৱাৰী, এইপিনে আহাচোন। সেয়া দেউতাইও মাতিছে, কিবা চাগে প্ৰয়োজন হৈছে। যোৱা, তুমি জল্দি কৰাগৈ। ৰ'বা, অকণমান সময় ৰখা। মই দেউতাক কি লাগে দি লগতে ওলামহি। সেই মাইকী মানুহবোৰৰ অকণমান বেছিয়ে খৰচ। আল্টু ফাল্টু বস্তুবোৰ কিনি ফুৰিব। টকা পইচা ইনকাম কৰোঁতে কিমান কষ্ট হয় সেইটো আমিহে জানো। সিহঁতে ঘৰত বহি খোৱাবোৰে কি জানে? অঁ দেউতা, কওক, আপোনাক কিবা প্ৰয়োজন হৈছে নেকি? বোৱাৰী, তোমালোক বজাৰলৈ যাব ওলাইছা নেকি? অঁ দেউতা, বজাৰলৈ যাওঁ বুলি ভাবিছিলোঁ। ঘৰৰ বস্তু কেইটামান আনিব লগা আছে, তাকে আনোগৈ। আপোনাৰ কিবা প্ৰয়োজন হৈছে নেকি? আপোনাৰ কাৰণে কিবা আনিব লাগিব নেকি? নালাগে, মোকনো কি লাগিব? এনেই বুঢ়া মানুহ, মইনো কি কৰিম বস্তু। বোৱাৰী, তুমি এটা কাম কৰা, এই পইচাকেইটা লৈ যোৱা। দেউতা, কিন্তু কিয় দিছে এইবোৰ পইচা? আৰে বোৱাৰী, লোৱা। সি বছৰৰ মূৰত তোমাক এবাৰে বজাৰলৈ উলিয়াই লৈ যায়। তাকো তাত নি তোমাক কমজুচি দেখায়। তোমাৰ পচন্দৰ বস্তুবোৰ সি কিনি নিদিয়ে। দাম বেছি বুলি সকলো বস্তু এৰি থৈ আহে। সেইটো বাৰু বুজিলোঁ, কিন্তু আপুনি মোক কেলে পইচা দিছে? মাজনী, তাত তোমাৰ যি পচন্দ হয় তাকেই লৈ ল'বা। ই তোমাক নিদিব নহয় সকলো। কিবা এটা ভাল দামী বস্তু পচন্দ কৰিলেই সি ক'ব এইটো বহুত দাম, এইটো নালাগে ল'ব, বহুত বস্তু হৈ গ'ল, মই একেবাৰে দুখীয়াই হৈ যাম। তাৰ ঢেৰ বাহানা ওলাই যায়। সেইকাৰণে এইকেইটা পইচা লৈ যোৱা, তোমাৰ যি পচন্দ হয় তুমি তাকেই ল'বা। কিন্তু দেউতা, মই আপোনাৰ পৰা কেনেকৈ পইচা লওঁ? আপোনাৰ তাত দেখোন পইচাই নাই। আপুনি মোক আপোনাৰ পইচাখিনি দি দিলে আপুনি ক'ৰ পৰা চলিব? মোক একো নালাগে দেউতা, মই নলওঁ দিয়ক এইকেইটা পইচা। আপুনি ৰাখি থওক, আপোনাৰ কিবা অভাৱৰ সময়ত আপুনি আনি ল'ব। হে লোৱা মাজনী, কি কথা কৈ থাকানো? মই তোমাক দিছো নহয়, লোৱা। মোৰ তাত এনেও বহুত পইচা আছে। মই ইয়াৰ আগত দুখীয়া মানুহৰ দৰে এক্টিংহে দেখাই থাকো, কিন্তু মোৰ তাত বহুত টকা আছে। মোৰ তাত বহুত টকা থকা বুলি সি গম পালে সি ঘৰৰ কামত পইচা খৰচ নকৰিব নহয়। সি সকলো দায়িত্ব তেতিয়া মোক এৰি দিব। সি তেতিয়া লগৰ বন্ধুৰ লগত পুৰা বিন্দাছ এনজয় কৰি ফুৰিব। কিন্তু দেউতা। কোনো কিন্তু নাই, লোৱা বুলি কৈছো নহয়, লোৱা। ঘপককে আকৌ সি দেখিবহি লাগিলে সি আকৌ তোমাক একোৱেই নিদিব। তোমাৰ পৰা ওলটাকে পইচাহে বিচাৰি থাকিব। ঠিক আছে, হ'ব দিয়ক দেউতা। আৰু এটা কথা মাজনী, তোমাৰ যি পচন্দ হয় সকলোবোৰতো ল'বাই। আৰু মূৰত যে পিন্ধে এনেকৈ মুকুটৰ নিচিনা টুপি এটা, সেই টুপিটো ল'বা। সেইটো পিন্ধিলে তোমাক বৰ ধুনীয়া দেখি। তুমি গাভৰু থাকোতে পিন্ধিছিলা নহয়, এতিয়া কেলে পিন্ধিবলৈ এৰি দিলা? সেইটো পিন্ধিবা, তোমাৰ লগত বৰ ধুনীয়াকৈ সাজে। ঠিক আছে দেউতা, ল'ম বাৰু। কিন্তু দেউতা, মই পইচাকেইটা এতিয়া ক'ত থওঁগৈ? এওঁ যদি কেনেবাকৈ দেখা পায়? সেইটো এতিয়া মই শিকাই দিব লাগিবনে? মাইকী মানুহে গিৰিয়েকৰ পৰা পইচা চুৰ কৰি য'ত লুকুৱাই থয়, তুমি এইকেইটা পইচাও তাতেই লুকুৱাই থবাগৈ, যোৱা। তেতিয়া কোনেও নাপায়। হেৰা, হৈছেনে? আধা ঘণ্টা বুলি কৈ ইমান দেৰি কৰিছা। আমি কেতিয়া যাম, কেতিয়া ঘূৰি আহিম? যোৱা বোৱাৰী, পুতুককে ওলাই মেলি যোৱা। তাৰ চাগে ৰৈ এলাহ লাগিছে। অঁ দেউতা, যাওঁ দিয়ক। কি হ'ল মানে তোমাৰ যাবলৈ মন আছেনে নাই? যাওঁ, মানে ওলাইছোৱে। বেছি দেৰি কৰি থাকিলে কিন্তু নাযাম দেই, কৈ থলো। কিমান দিনৰ মূৰত এবাৰে উলিয়াই লৈ যোৱা, তাতো ইমান গৰম কথা। হ'ব, এতিয়া ইমান লেকচাৰ দি থাকিব নালাগে। এনেই পইচা পাতি নাই মোৰ তাত। তোমাৰ পইচা তোমাৰ লগতে ৰাখা। মই আজি নিজৰ পইচাই বস্তু ল'ম। তুমি মোক একো বাধা দিব নোৱাৰা। কি? নিজৰ পইচা? তুমি ক'ৰ পৰা পইচা পালা? ক'ৰ পৰা পাইছো কিয় লাগে? মুঠতে তোমাৰ পৰা লোৱা নাই। তুমি সেইটো কথা জানিলেই হ'ল। ব'লা, এতিয়া দেৰি কৰি থাকি লাভ নাই। আও, এওঁ দেখোন বৰ গৰম কথা কৈছে। আকৌ নিজৰ পইচাই বস্তু ল'মো কৈছে। ক'ৰ পৰানো এওঁ পইচা পালে? মোৰতো হিচাপত একো ভুল হোৱা নাই। য'ত যেনেকৈ যি আছে সকলো ঠিকে আছে। এওঁ ক'ৰ পৰা পইচা পালে বাৰু? আজি ভাত আৰু কিমান দেৰি হ'ব? কিমান সময়ত খাবলৈ পাম? মই বনাওঁগৈ মা। মই মানে অকণমান এনেই বাগৰি দিওঁতে ঘপককৈ টোপনিটো আহি গ'ল। গমেই নাপালোঁ কিমান দেৰি হৈ গ'ল। মই এতিয়াই বনাই দিমগৈ। মাত্ৰ এঘণ্টা ৰখক। এঘণ্টাত মই সকলো বনাই ৰেডি কৰি দিম মা। এতিয়া বহুত দেৰি হৈ গৈছে। এতিয়া ভাত পানী ৰান্ধি কি লাভ?
অলৰেডি 8টা বাজি গ'লেই। ভাত পানী হোৱালৈ 10টা মানে বাজিব। তেতিয়াতো আমাৰ ভাত খোৱা সময় সাৰি যাব। তেতিয়াতো আমি কোনেও ভাত নাখাওঁ। নে আপুনি কি কয়? এতিয়া বোৱাৰীয়ে ভাত ৰান্ধিব কেতিয়া, আমি খাম কেতিয়া? মই সেইবোৰ একো নাজানো। মোক 9টা বাজিত ভাত লাগিবই। 9টা বাজিত যদি ভাত নিদিয়ে তেনেহ'লে মই কিন্তু ভাত পানী একো নাখাওঁ দেই। তেনেকৈ শুই থাকিমগৈ। চৰি মা, চৰি দেউতা, মই এতিয়াই ৰান্ধোগৈ। আপোনালোকে অকণমান সময় ৰখক। মই এতিয়াই ধুমাধুমকৈ গৈ সকলো ৰান্ধি দিম। ধুমাধুমকৈ গৈ ৰান্ধিলেওনো কি হ'ব? তুমি বনোৱাবোৰ যদি কোনেও নাখায়? তেনেকৈ নক'ব মা। আচলতে মই গমেই নাপালোঁ মোৰ কিমান সময় টোপনি আহি গ'ল। আমি সেইবোৰ একো নাজানো। কোনোবাই শুই আছে, কোনোবাই আৰাম কৰি আছে, সেইবোৰৰ লগত আমাৰ কোনো কথা নাই। আমাক মুঠতে সময়মতে ভাত লাগিব, আমি সেইটোৱে জানো। আৰু সময়মতে যদি আমি ভাত নাপাওঁ তেনেহ'লে আমি নোখোৱাকৈ শুই থাকিম। আমাৰ কাৰো লগত কথা নাই। তুমি ঠিকে কৈছা। আমাৰ কাৰো লগত খাতি পাতি নাই। চৰি মা, আগলৈ আৰু এনেকুৱা নহয়। মোক ক্ষমা কৰি দিয়ক। আজিৰ কাৰণে ক্ষমা কৰি দিয়ক। মই তোমাক কৈ আছো নহয়, তুমি ৰন্ধা ভাত পানী আজি কোনেও নাখায়। আজি বুলি ক'লে যে, আজি মানে আৰে ঘৰত কোনে দুবাৰ দুবাৰ ভাত ৰান্ধিব? আৰু ৰান্ধিলেই যেনিবা দুবাৰ দুবাৰ ভাত কোনে খাব? তাৰমানে মা, আপুনি সকলো ৰান্ধিলে? অঁ, মই কি ভাত ৰান্ধিবলৈ নাজানো নেকি? আৰু এইখন ঘৰত যে সদায় তুমিয়ে ভাত ৰান্ধিব লাগিব, এইটো কিবা ঠিকালৈ ৰাখিছা নেকি? তুমি শুই আছিলা আৰু মই গৈ ভাত পানী সকলো ৰান্ধি দিলোঁ। মই হ'লে বেলেগৰ কথা নাজানো। মই যেতিয়া শুই থাকিম, আধা টোপনিত যদি কোনোবাই মোক জগাই দিয়ে বা কোনোবাই যদি মোক আধা টোপনিতে উঠাই দিয়ে, মোৰ হ'লে বহুত খং উঠে। মই সেইটো কাম বহুত বেয়া পাওঁ। আৰু মোৰ অনুমান তোমাকো চাগে আধা টোপনিতে জগাই দিলে তুমিও অশান্তি পোৱা। সেইকাৰণে ভাবিলোঁ এইটো বয়সত মই আকৌ তোমাক আধা টোপনি ভাগি গালি খপনিবোৰ শুনিব লগা নাই। সেইকাৰণে তোমাক শুই থাকিবলৈ ক'লোঁ আৰু মই সকলো কাম বন কৰি ভাত পানী ৰান্ধিলোঁ। থেংক ইউ মা, থেংক ইউ। মোৰ কিন্তু বহুত ভোক লাগিছে দেই। ভাত খোৱা সময় হৈ গৈছে। বোৱাৰী, এতিয়া ভাতকেইটা বাঢ়াগৈ আকৌ। নে ভাতকেইটাও মই বাঢ়ি দিব লাগিব? নালাগে মা, মই উঠিলোঁ নহয়। এতিয়া মই পাৰিম কৰিবলৈ, সকলো কৰিম। আপোনালোক আহক, মই ভাত বাঢ়োগৈ। ঠিক আছে, যোৱা। কিবা এটা বস্তু মানে সাৱধানে ৰাখিব নোৱাৰা ন? সেই কাৰ্ডখন সাৱধানে ৰাখিব লাগিছিলে নালাগিছিল? সেই কাৰ্ডখনৰ ভেলিড কিমান আছিল তুমি জানানে? 2 লাখ টকাৰ লিমিট আছিল। সেই কাৰ্ডখন তুমি হেৰাই দিলা। এতিয়া মোৰ কি অৱস্থা হ'ব? সেই কাৰ্ডখন যদি বেলেগে ইউজ কৰি পেলাই তেতিয়া কি হ'ব? কি কৰিম মই? তেতিয়াহ'লে তুমি কাৰ্ডখন ব্লক কৰি দিয়া। ব্লকটো মই কৰিলোৱেই। এতিয়ালৈকে মই ব্লক কৰিবলৈ থকা নাই। কিন্তু কেনেবাকৈ যদি সেই কাৰ্ডখন কোনোবাই ইউজ কৰিলে তেতিয়াহ'লে মোৰ কিমান ডাঙৰ লোকচান হৈ যাব। মই এতিয়া কি একেটা কামকে বাৰে বাৰে কৰি থাকিবলৈ যাম নেকি? এটা সৰু বস্তু চম্ভালি ৰাখিবলৈ দিছিলোঁ, তুমি তাকো কৰিবলৈ নোৱাৰিলা। মই মানে পাহৰি থাকিলোঁ ন। পাহৰি থাকিলে? তোৰনো কি মনত থাকে হা? আল্টু ফাল্টু কথাবোৰ বেছ মনত থাকে, কিন্তু যিটো ইম্পৰ্টেণ্ট কথা সেইটো কেতিয়াও মনত নাথাকে। কি হৈছে বাবা, কি হৈছে? তই বোৱাৰী কেলে এনেকৈ গালি পাৰিছ? ঐ অভদ্ৰ, তই বোৱাৰীজনী কেলে এনেকৈ গালি পাৰি আছ হা? দেউতা, মা, তোমালোকে মনে মনে থাকা। মই এওঁক এনেই গালি পৰা নাই নহয়। মোৰ ক্ৰেডিট কাৰ্ডখন এওঁ হেৰুৱাই পেলালে। হেৰুৱাই পেলাইছে যদি ব্লক কৰি দিয়ে আকৌ। তই চিঞৰি আছ কেলে? ব্লক কৰি দিম বাৰু, কিন্তু কেনেবাকৈ যদি কোনোবাই ব্লক নহওঁতে ইউজ কৰি দিয়ে তেতিয়া কি হ'ব? ঐ মুখ্য, কোনোবাই যদি কেনেবাকৈ ইউজ কৰে তেতিয়াহ'লে তোৰ তাত মেছেজ নাহিবনে? এতিয়ালৈকে তোৰ তাত কেনেবাকৈ কিবা মেছেজ আহিছে জানো? নাই অহা যদি কেলে হাহাকাৰ কৰিছ? মাজনী, এইপিনে আহা। তুমি মোৰ ওচৰলৈ আহা। আৰু মুখ্য, তই বোৱাৰীক এতিয়াই চৰি ক। মোৰ চকুৰ আগত ক চৰি। কি? মই চৰি ক'ম? অঁ, ক'ব লাগিব। তই এতিয়াই বোৱাৰীক চৰি ক। ঠিক আছে বাৰু, চৰি। ভালদৰে ক। তেনেকৈ চৰি কয় নেকি? চৰি। আৰু মোকো চৰি ক। কিন্তু দেউতা, মই দেখোন তোমাক একোৱে কোৱা নাই। অ', তাৰমানে তয়ো মোক বেয়াকৈ কোৱা পাছতহে চৰি কবি। ঠিক আছে, চৰি। বুৰ্বক কৰবাৰ। যা এতিয়া। লাগি থাকা। মই এনেই ওলাই যাওঁগৈ। বোৱাৰীজনীৰ পাছতে তোমালোক 2জন লাগি থাকা। তই গলি নে? মা, তুমিও। ঘৰখনত এনেকৈ হুলস্থুল লগাই থকা, মাইকী মানুহবোৰক গালি পাৰি থকা মানুহক আমি একেবাৰে ভাল নাপাওঁ। ঠিক আছে, হ'ব দিয়া। বোৱাৰী, যোৱা, তুমিও তোমাৰ কাম কৰাগৈ যোৱা। হেৰা, যোৱা, তুমিও তোমাৰ কামত যোৱা। ময়ো অকণমান ওলাই যাওঁ। অঁ, যাওক। মানুহে কয় বোৱাৰী কেতিয়াও জীয়াৰী হ'ব নোৱাৰে, কিন্তু মানুহে বুজি নাপায় সকলোৱে নিজৰ জীয়েকজনী বেলেগ এখন ঘৰত গৈ বোৱাৰীয়ে হয়গৈ। আচলতে যোনে মৰম বিলাবলৈ জানে তেওঁ মৰম পাব, সকলোৰে পৰাই মৰম পাব। আৰু ময়ো পাইছোঁ মোৰ এটা জীৱনতে মোৰ 2জনী মা আৰু 2জন দেউতা, যিয়ে মোক নিস্বাৰ্থভাৱে মৰম কৰে, নিজৰ ছোৱালীতকৈ বেছিকৈ মৰম কৰে। আৰু যিখন ঘৰত শাহু শহু বোৱাৰী সম্পৰ্কটো মাক দেউতাক জীয়েকৰ দৰে থাকে, সেইখন ঘৰত কেতিয়াও অশান্তি নহয়। সেইখন ঘৰ সুখ শান্তি মৰম স্নেহেৰে ভৰি পৰে।